সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টোত আপোনালোকে বিহুৰ পিঠা পনাৰ যা যোগাৰ দেখি থাকিব, কিন্তু কথাখিনি অলপ বেলেগ ধৰণৰ হ'ব। এটা সঁচা কাহিনী ক'বলৈ আপোনালোকক গৈ আছোঁ। এই 9 মিনিটৰ ভিডিঅ'টোত মই কিমানখিনি ক'ব পাৰোঁ নাজানো, কাৰণ 9 মিনিটত শেষ কৰিব পৰা কথা নহয়। হ'লেও মই আৰম্ভহে কৰিছোঁ, পিছলৈ হয়তো লাহে লাহে মই কৈ থাকিম। মই তেতিয়া ক্লাছ 6ত আৰু মোৰ ভাইটি 4ৰ্থ শ্ৰেণী হ'ব। আমাৰ ঘৰত মা দেউতা মই ভাইটি আৰু মোৰ মাজুজনী বা। বহাগ বিহুৰ সময়ত পিঠা পনা বনোৱা চিৰা সান্দহ খুন্দা এইবিলাক খুন্দা আমাৰ মায়ে ঘৰতে কৰিছিল। গতিকে নিজৰ লগতে বেলেগৰো কৰি দিছিল। গতিকে বহুত ব্যস্ত থাকে বিহু বুলি ক'লে। সেই হিচাপে অৱশ্যে মই পাকৈত নহয়, মই একো বনাব নোৱাৰোঁ। এয়া মই খোলা পিঠা শিকিহে আছোঁ দেই, এতিয়া বুঢ়া কালত। দুখ দাই নধৰিব পিঠাৰ চেহেৰা দেখি। মই কাহিনীটো কওঁ, সেইটো শুনক। মানে তেনেকুৱা সময়, বিহুৰ সময়। আমি তেতিয়া সৰু যিহেতু আমি গাঁৱৰ ৰাইজৰ লগত বিহু নাচিবলৈ যাওঁ। তো সেই দিনটো আছিল এনেকুৱা, মানে মায়ে খুব ব্যস্ত আছিল। সেই দিনটো নহয়, বিহুৰ কেইদিনমান আগৰ পৰা ব্যস্ত থকা সময়ত বৰষুণ দিছিল। বৰষুণ দিয়া টাইমত যিহেতু কেঁচা ঘৰৰ পিৰালি পানী পৰি আছিল, সেই পিৰালিত পিছল খাই পেলাই আমাৰ মা পৰি পেলাই মাৰ এখন হাত ভাঙিছিল। আৰু হাতখন ভাঙাৰ পিছত প্লাষ্টাৰ কৰি মাক যিহেতু 1-1.5 মাহৰ কাৰণে ৰেষ্ট দিয়া হ'ল। গতিকে ৰেষ্টটো মায়ে নাপায়ে, কাৰণ তেনেকুৱা ধৰণে ঘৰত কাম বন কৰিব পৰা তেনেকুৱা নাছিলে। বাইদেৱে কৰে, ময়ো যিকণ পাৰোঁ, মইতো সৰু আছিলোঁ বয়সত, কৰোঁ সৰু সুৰাকৈ। তো তেনেকুৱা ধৰণে আছিল। তাৰপিছত মায়ে মানে কৰিব পৰা নাছিল ভালকৈ কাম বন। কিন্তু আমি মাৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ডেণ্ট ল'ৰা ছোৱালী হয়। কোনো তেনেকুৱা কামত এক্সপাৰ্ট নাছিলোঁ। আৰু কৈছোঁৱে, ৰাইজৰ লগত বিহু নাচিবলৈ যাওঁ। ভাইটি আৰু মই ৰাইজৰ লগত বিহু নাচিছিলোঁ। বহাগৰ বিহু হৈ গৈছে আৰু মানে মই কিমান দিন গৈছে মই পাহৰি গৈছোঁ। বিহু নচাৰ পিছত সেই বিহুত উঠা পইচাখিনিয়েদি আমাৰ ভোজ খোৱা এটা নিয়ম আছিল। গতিকে সেই দিনটোৰ কথা ক'ব বিচাৰিছোঁ মই। আমাক ভোজ খাবলৈ মাতিছিল। আমি সেই বিহুৰ ভোজ খাবলৈ গৈছিলোঁ, ভাইটি আৰু মই। বিহুৰ ভোজ খাবলৈ গৈছোঁ আমি সন্ধিয়া লগা, আৰু আমাক কোনোবাই থ'বলৈ আহিছে ৰাতি 11টামান বজাত। 11টা, 11:30, 12টাও হ'ব পাৰে, ঠিক মই সময়টো পাহৰিছোঁ। ঘূৰি আহিছোঁ, আমাক থৈ গৈছেহি কোনোবাই। তাৰপিছত মাতো হাত ভঙা জানোৱেই, ঘৰৰ পৰিস্থিতি। মাজু বা আছে বুলি গম পাইছোঁ। সৰু বাজনী যিহেতু এঘৰ বেলেগ মানুহত আছিলে তেতিয়া, পঢ়া শুনাৰ কাৰণে ঘৰত আৰ্থিক অৱস্থা বেয়া কাৰণে তাইক এঘৰ মানুহত পঢ়াৰ কাৰণে মা দেউতাই থৈ দিছিল। আৰু দেউতা আমাৰ তেনেকৈ ঘৰৰ দায়িত্ব লোৱা মানুহ নাছিল আগৰ পৰা, সকলোখিনি মায়ে কৰিছিলে। তো সেইখিনি সময়ত আমি ৰাতি যেতিয়া আমি বিহু ভোজ খাই ঘূৰি আহিছোঁ, ঘূৰি অহাৰ পিছত মায়ে দৰ্জা খুলি দিছে। দৰ্জা খুলি দিয়াৰ পিছত যেতিয়া শুইছোঁ, মাৰ লগত এফালে ভাইটি আৰু এফালে মই শুইছিলোঁ। শোৱাৰ পিছত মায়ে উচুপি কান্দিছিলে। কান্দোতে মাক সুধিছিলোঁ, মা কি হ'ল? তেতিয়া মায়ে কৈছিলে, আজি মাইনুক লৈ গ'ল নহয়, আজি মাইনুক লৈ গ'ল বুলি কৈ বেছিকৈ কান্দিছিলে। মই কৈছোঁ কোনে? মই সুধিছিলোঁ, ভাইটি বেছি সৰু যিহেতু সি বুজি পোৱা নাছিলে। মই তেতিয়া সুধিছিলোঁ, কোনে লৈ গ'ল মা, কোনে লৈ গ'ল? আজি মানে এতিয়া মাজু বা যিখন ঘৰলৈ বিয়া হৈছে, তাইৰ শাহুৱেকৰ নাম ধৰি মায়ে কৈছিল যে অমুকৰ ঘৰলৈ লৈ গ'ল সিহঁতৰ ঘৰৰ মানুহ আহি। মই তেতিয়া কৈছিলোঁ, কেনেকৈ লৈ গ'ল? ঘৰৰ পৰা ছোৱালীজনী নিব পাৰে নেকি? মই যদিও বয়সত কম আছিলোঁ, তথাপিতো মই মাক সুধিছিলোঁ। নহয়, সিহঁতে সাক্ষী বাদি লৈ আহিছে। তাৰপিছত সেন্দুৰ আৰু গহনা পাতি আৰু কাপোৰ কানি লৈ আহিছে, জোৰো ননা দি আনি পেলাই জোৰ জবৰদস্তি ছোৱালীজনী লৈ গ'ল। মই কৈছোঁ, তই দেউতা নাছিল নেকি? দেউতাৰতো নাথাকেই ঘৰত। মা চাওক, মা অকলে আছিল, মাৰ হাত ভঙা আছিল। মই তেতিয়া ক'লোঁ, নিবলৈ আহিলেই তাই যাব নেকি? তাইতো বুজিব লাগিছিলে। মই সেইখিনি বয়সতে কৈছোঁ, কিন্তু তাই কিয় গুচি গ'ল তোক এনেকুৱা অৱস্থাত এৰি থৈ? তেতিয়া মায়ে কৈছিল, গুচি গ'ল আৰু কি কৰিম? মই কাকো মানা নকৰোঁ, মই মানা কৰা নাই তাইক। কিন্তু তাইক যাবিনে নাযাওঁ বুলি সোধোতে যাম বুলি কৈছে। মই কি কৰিম? সিহঁতৰ ঘৰৰ মানুহৰ সন্মুখত মইতো হেৰি কৰিব নোৱাৰোঁ। তাই যাম বুলি কৈছে, গুচি যাওক। তাই যদি মাকৰ এনেকুৱা অৱস্থাত এৰি থৈ যাব পাৰে, মই কোন হয় বা মই কিয় ৰাখিম? তেনেকৈ লৈ গ'ল বুলি কৈ মায়ে খুব কান্দিছে, মানে শোকে খুন্দা মাৰি ধৰিছোঁ। মই মাক তেতিয়া, সেই কম বয়সীয়া ছোৱালীজনীয়ে মাক হেঁচা মাৰি ধৰি সাবত মাৰি ধৰি পেলাই কৈছোঁ, চা মা, সিহঁতে নিয়া বুলি তই যে কৈছ, সিহঁতেতো নিছেই,
কিন্তু তাইওতো গৈছে নিজে, যিজনী ছোৱালীয়ে মাকৰ হাতখন ভাঙি থকা অৱস্থাত, একো ঘৰখনৰ কাম কৰিব নোৱাৰা অৱস্থাত নিজৰ ভালপোৱা ল'ৰাটোক প্ৰাধান্য দি সেই ঘৰখনক প্ৰাধান্য দি গুচি গৈছে, তেতিয়াহ'লে সেই ছোৱালীজনীৰ কথাক লৈ কান্দি তই সময় নষ্ট নকৰিবি, বাদ দে, ইমান কান্দিবৰ দৰকাৰ নাই মা, এনেকৈ মই সান্তনা দিছিলোঁ। আৰু মায়ে সেইখিনি সময়ত চুপ হৈছিলে নে নহৈছিল নাজানো, কিন্তু পাছদিনাৰ পৰা কিছু মানুহৰ লগত যেতিয়া কথা মায়ে পাতিছিলে, তেতিয়া কিন্তু মায়ে এটা কথা কৈছিলে, তাই বয়স হৈছে 8-9 বছৰ, কিন্তু তাই ইমানখিনি জানে যে মোৰ এনেকুৱা অৱস্থাত তাই এৰি থৈ যাব লাগে নে নাই। মোক তাই বুজনি দিছে, কিন্তু তাই গাভৰু ছোৱালী 17-18 বছৰীয়া ছোৱালীজনীয়ে তাই নাজানিলে। বাইদেউৰ তেতিয়া বয়স 17-18, কাৰণ তাই দুবাৰ মেট্ৰিক দিছিলে আৰু ফেইল কৰিছিলে। ফেইল কৰাৰ পিছত তাইকো সেই বেলেগৰ ঘৰতে থৈছিলে। আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকেইজনী বেলেগৰ ঘৰত থৈ পঢ়াইছিলে, কাৰণ আমি বহুত আৰ্থিকভাৱে দুৰ্বল আছিলে আমাৰ ঘৰখন, যিহেতু দেউতাই কোনো ধৰণৰ দায়িত্ব লোৱা নাছিলে। মায়ে বেলেগৰ ঘৰৰ কাম কৰি কৰি আমাক পঢ়াবলৈ চেষ্টা কৰিছিলে, যোনে পঢ়িবলৈ ইচ্ছা কৰিছিলে। এতিয়াও মই কৈছোঁ, যোনে পঢ়িব ইচ্ছা কৰিছিল। মোৰ সৰুজনী বা আৰু ভাইটি পঢ়াত বহুত ভাল আছিল, গতিকে সিহঁত দুটাক যথেষ্ট গুৰুত্ব দি মায়ে পঢ়াইছিল। মই পঢ়াত বৰ ভাল নাছিলোঁ, সেয়ে মোকো বেলেগ এঘৰ মানুহত দি দিছিল। মই সেই কথাটো বুজি পাই পেলাই মই যেনে তেনে হ'লেও মেট্ৰিকটো পাছ কৰি, হাই ছেকেণ্ডেৰীটো পাছ কৰি BA-লৈকো নাম লগাইছিলোঁ। তাৰপিছত মই নাৰ্ছিং কৰি পেলাই কিবা এটা কৰিম বুলি গুৱাহাটীলৈ ওলাই আহিছিলোঁ। আৰু সেই বাইদেউজনীয়ে সেই 17-18 বছৰ বয়সত দুইবাৰ মেট্ৰিক দিছে, যিহেতু 18 হৈছে সোমাইছে, এনেকুৱা ধৰণৰ হ'ব। ভিনদেউটোক বহুত বছৰৰ পৰা স্কুল টাইমৰ পৰা বোলে ভাল পাইছিল। তো সেই দিনটোত তেনেকৈ মাক হাত ভঙা অৱস্থাত এৰি থৈ গুচি গৈছিল। আৰু কিছুমান সেই বাইদেউগৰাকী বৰ্তমান ইউটিউবত বহুত ফেমাছ হৈ আছে। তেওঁ 5K ভিউজ হৈছে, 5K ভিউজ হৈছে, ছাবস্ক্ৰাইবাৰ কিবা হৈছে। আৰু মোৰো অৱশ্যে ইউটিউব চেনেল আছে, যদিও মই বৰ এটা বিশেষ এইবিলাক মই ইউটিউব চেনেলটো টকা ঘটিবলৈ অৱশ্যে হেৰি কৰা নাই, কাৰণ মোৰ চাকৰি এটা আছে সৰু সুৰা হ'লেও। মই কিবাকিবি কথা শ্বেয়াৰ কৰিবলৈহে খুলিছিলোঁ, কিন্তু অলপ মানসিকভাৱে টৰ্চাৰ খাই আছোঁ, সেইকাৰণে মই এনেকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি আপোনালোকক এইখিনি কথা ক'লোঁ যে মোৰ মাজুজনী বাই এনেকৈ মাক সেই অৱস্থাত এৰি থৈ নিজৰ প্ৰেমিকৰ ঘৰৰ মানুহে নিবলৈ আহোঁতে প্ৰেমিকৰ ঘৰৰ কথা চিন্তা কৰি নিজৰ মাতৃক তেনেকৈ এৰি থৈ গুচি গৈছে। আৰু তাই তাৰপিছত সুখী আছে যথেষ্ট। তাইৰ ঘৰখন এতিয়া খুবেই ভাল, তাই সকলো আছে, মানুহ আছে, সা সম্পত্তি আছে, ঘৰ দুৱাৰ আছে, সকলোখিনি আছে। তাই সুখী ল'ৰা ছোৱালী আছে, নদন বদন, সকলোৰ ফালৰ পৰা তাই সুখী হোৱাৰ পিছতো তাই এতিয়া কি কৰিছে, মানে আনক বেছিকৈ খুচৰিবলৈ আৰম্ভ কৰিছে, আনৰ দুখ খুচৰিবলৈ আৰম্ভ কৰিছে। যিবোৰ বস্তু মই সৰু যদিও কিন্তু আঙুলিয়াই দি আছিলোঁ, বহুত দিনৰ পৰা মই আঙুলিয়াই দি আছিলোঁ। মই প্ৰায় ভিডিঅ'বিলাকক কৈ থাকোঁ যে তোৰ ভাল গুণ বহুত আছে, তই ভাল গুণখিনি দেখুওৱা, ভিডিঅ'ত তই ভাল গুণখিনি দেখুৱাচোন, তই গান গাৱ, তই নাচ, তই ভালকৈ কথা ক'ব জান, ভালকৈ সেইখিনি কৰ। কিন্তু তাই নকৰি তাই ঘৰুৱা কিছুমান ভিতৰুৱা কথা আনি বাহিৰত, মানে ঘৰুৱা কথা ইউটিউবত কাজিয়া কৰিবলৈ তাই ইচ্ছা কৰি থকা যেন মই অনুভৱ কৰিছোঁ। সেয়ে মই এই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। হয়তো ভৱিষ্যতলৈ আপোনালোকক এনেকুৱা ধৰণৰ কথাৰে ভিডিঅ' দিম, যিহেতু হয় তাইকো ভিউৱাৰ্ছ দিছোঁ আৰু ময়ো কিজানি ভিউৱাৰ্ছ পাওঁৱেই এইবিলাক কথা ক'লে, কাৰণ আজিকালি মানুহটো এনেকুৱা ধৰণৰ কথা শুনিয়ে ভাল পায় নহয় জানো। কাৰণ মোৰতো 1-1.5 বছৰ হ'ল ইউটিউব চেনেল খোলা, মইতো ফেমাছ হ'ব পৰা নাই, সেইকাৰণে মোক ইনচাল্ট কৰি ভিডিঅ'ও বনাইছে। মই বহুত আগতে ইউটিউব চেনেল খুলি পেলাই মই ফেমাছ হ'ব পৰা নাই। অৱশ্যে মই ইউটিউবৰ পৰা টকা ঘটিবৰ কাৰণে ইউটিউব চেনেল বনোৱা নাছিলোঁ। মই বেলেগক দেখিয়ে মোৰ ভাল লাগিছিল, ইউটিউব চেনেল এনেকৈ খুলিব পাৰি, ক'ব পাৰি নেকি, সেইটো কাৰণেহে বনাইছিলোঁ, খুলিছিলোঁ। তো কিন্তু এতিয়াৰ পৰা হয়তো চাগে ফেমাছ হ'ম, কাৰণ তাইক মই আনিছোঁ নহয় মোৰ ভিডিঅ'ত। গতিকে এতিয়াৰ পৰা দি যাম, আপোনালোকে চাব মাইনুছ ব্লগত দেখিব নিজৰ দেউতাক আৰু ভাই ভনী, জাক বৰজনাক, নিজৰ গিৰিয়েক, ওচৰ চুবুৰীয়া সকলোক লৈ কি সুন্দৰ ভিডিঅ' বনাইছে, যিবিলাকত বাধা প্ৰদান কৰাৰ কাৰণে মই আজি দোষাৰোপ হৈছে মোৰ প্ৰতি। ধন্যবাদ।